অসমৰ সৰহসংখ্যক জিলাই যেহেতু বানৰ কবলত আছে তাৰে বিশেষকৈ ডিব্ৰুগড় জিলাখনৰ সম্পৰ্কত কাৰণ ডিব্ৰুগড় পূৰ্বতে বানপানী এনেধৰণে হোৱা নাছিলে কিন্তু এইবাৰ অলপ বেলেগকৈ হৈছে মানে আগৰ তুলনাত যথেষ্ট বেছি হৈছে আগতে মানে ডিব্ৰুগড় চহৰখনত এনেকুৱাকৈ বানপানী হোৱা নাছিলে এইবাৰ যেনেকৈ নাও চলাব পৰাকৈ বানপানী হৈছে পূৰ্বতে হোৱা নাছিলে এই গোটেই কথাখিনি ইতিমধ্যে আপোনালোকে জানে যে বিগত দিনত যিখন চৰকাৰ আছিল সেই চৰকাৰখনে কাম নকৰাৰ ফলত আৰু এতিয়া যিখন চৰকাৰ হ'ল বিজেপি চৰকাৰ এই 10 বছৰ দিনে তেওঁলোকে যিমানখিনি কাম কৰিব লাগিছিলে যেনেধৰণে বিজ্ঞানসন্মতভাৱে নলা নৰ্দমাবিলাক মানে সফা কৰি ৰাখিব লাগিছিলে যেনেধৰণে তেওঁলোকে এই নলা নৰ্দমাবিলাক বহল কৰিব লাগিছিলে সাইন্টিফিক যিবিলাক কাম কাজ যেনেধৰণে ডিব্ৰুগড় জিলাখনত যাতে বানৰ কবলৰ পৰা যাতে মুক্ত হ'ব পাৰে সেই কামখিনি তেওঁলোকে কৰিব লাগিছিল সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰখনক লৈ 10 বছৰ দিনে কি কাম কৰিলে তেখেতটো সকলো দিলে কিন্তু দিয়াৰ পিছতো তেখেতে কি কাম কৰিলে বিশেষকৈ এতিয়া আপোনালোকে জানে যে বানপানী হ'ল তেখেতে আহিছে আহি মেলি কোৱাত চাইছে মেলিছে হিমানে আৰু তাৰে বহু অঞ্চল এতিয়াও নাচালে মানে যিবিলাক অঞ্চলত এতিয়াও বানৰ কবলত আছে তেওঁ সেই অঞ্চললৈ তেওঁ যোৱা নাই আৰু ইতিমধ্যে আপোনালোকে জানে যে কিছুমান অঞ্চলৰ মানুহে খাবলৈ পোৱা নাই তেখেতক এমুঠি অন্ন দিব লাগে বুলি ইতিমধ্যে একাংশ মন্ত্ৰী বিধায়কে খবৰ লোৱা নাই মানে খবৰ দূৰৰ কথা যোৱাই নাই তালৈকে যাৰ কাৰণে ইতিমধ্যে একাংশ ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয় পৰিষদৰ লুইজ দিগৈ সেই অঞ্চলত থিয় হৈ তেখেতে কিছু সাহায্য দিছে যিমান পাৰি নিজৰ গাঁঠিৰ ধন ভাঙি তেখেতে দিছে আৰু তাতকৈ কি দিব সেইখিনি তেখেতে কৰিছে কাৰণ তেখেতক জিকাব লাগিছিল কিন্তু নিজেই সৰ্বানন্দ সোণোৱালক জিকালে কিন্তু সৰ্বানন্দ সোণোৱালে এতিয়া কি কাম কৰিছে ডিব্ৰুগড় চহৰখনক লৈ সেইখিনি আমি চাব লাগিব গতিকে সৰ্বানন্দ সোণোৱালে এই পৰৱৰ্তী 5 বছৰত কি কাম কৰে সেইটো সময় লক্ষণীয় হ'ব অসমৰ যিসমূহ জিলা এতিয়া বানৰ কবলত আছে সেইসমূহ জিলাত গৈ মেলি প্ৰতিজন মন্ত্ৰী বিধায়কে সাহায্য প্ৰদান কৰিব লাগে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ভোটৰ সময়ত তেওঁলোকে ঘৰে ঘৰে ঘূৰিছিলে এতিয়া তেওঁলোক ক'ত গ'ল তেওঁলোকে AC ৰুমত বহি আছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ একাংশ AC ৰুমত আজিও বহি আছে কিন্তু তেওঁলোকে ক'ত যাব লাগে ক'ত সাহায্য বিতৰণ কৰিবলৈ এইখিনি খবৰ লোৱা নাই ক'ত ঘৰ ভাঙিছে কি কৰিছে যদিও দায়িত্ব দিয়া হৈছে যদিও কিন্তু কিছুমানে সেই দায়িত্ব ভাল ধৰণে পালন কৰা নাই আজি কি কৈছে লুঞ্জিৰগৈ আপোনালোকক শুনিব বিচাৰিছো কৰি পাঁচালি অঞ্চলৰ বানাকান্তৰসকলক খাদ্যৰ বিতৰণ কৰি সাহায্য আগবঢ়াই লুৰিণজ্যোতি গগৈ সহ তেওঁ দলে এই খাদ্য বিতৰণ কাৰ্যসূচীত পাঁচালিৰ স্থানীয় যুৱকসকলে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় প্ৰায় 5 শতাধিক বানাকান্ত লোকক সাহায্য প্ৰদান কৰা অসম জাতীয় পৰিষদৰ এই কাৰ্যসূচীত দলৰ বহু নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰাৰো পৰিলক্ষিত হৈছে সমগ্ৰ অসমত বান পৰিস্থিতি এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আপোনালোকে সকলোৱে দেখিছে শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাহনী পানীয়ে চাৰিওফালে বিস্তৃত এলেকা প্লাবিত কৰিছে আৰু বহু পৰিয়াল এই বানপানীৰ ফলত আক্ৰান্ত হৈছে এতিয়া বিভিন্ন ঠাইত আমি দেখিছো যে অস্থায়ী শিবিৰ পাতিব লগা হৈছে আজিও বহু খবৰ আহি আছে বিভিন্ন বান্ধ ভাঙিছে ৰিং বান্ধ ভঙাৰ খবৰ আমাৰ মাজলৈ আহিছে গতিকে তেনেকুৱা এটা সময়ত আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছো যে চৰকাৰে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলাব লাগে দুৰ্গত ৰাইজৰ সহায় সহযোগিতা আগবঢ়াব পৰাকৈ তেওঁলোকে টোল ফ্ৰী নাম্বাৰ দি তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা তেওঁলোকৰ থকাৰ ব্যৱস্থা স্বাস্থ্য বিশেষকৈ শিশুসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ খোৱা বোৱাৰ যতন তেওঁলোকৰ শিশু খাদ্যৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ঐতিহাসিক ডিব্ৰুগড় চহৰতো আমি দেখিছো যে ইয়াত ভয়াৱহ বানপানীয়ে গোটেই চহৰখন আক্ৰান্ত কৰিছে আৰু কৃত্ৰিম বানপানীয়ে এটা ভয়াৱহ ৰূপ এই ডিব্ৰুগড়ত আমি ধাৰণ কৰা দেখিবলৈ পাইছো অতি অপৰিকল্পিতভাৱে তেওঁ যিটো নলা নৰ্দমাৰ ব্যৱস্থা কৰিলে তাৰ ফলত আমি দেখিছো যে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ পানী স্তৰটো নমাৰ পাছতো ইয়াৰ পৰা চহৰখনৰ পৰা পানী ওলাই যোৱা নাই তাৰ মানে এই প্ৰশাসন বা চৰকাৰে এতিয়া বৰ্তমান যিগৰাকী সাংসদ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে তেওঁ এই ডিব্ৰুগড় চহৰ প্ৰতিনিধিত্ব কৰি অসমত
অসমৰ মুখ্যমন্ত্ৰী হৈছিল, কিন্তু ঐতিহাসিক ডিব্ৰুগড় চহৰখনৰ এই কৃত্ৰিম বানপানীৰ সমস্যা, ইয়াৰ নলা নৰ্দমাৰ সমস্যা, ইয়াৰ পানী নিষ্কাশনৰ যিটো ব্যৱস্থা এতিয়া অতি সুপৰিকল্পিতভাৱে কৰিব লাগিছিল, বিজ্ঞানসন্মতভাৱে কৰিব লাগিছিল, এইটো কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু যাৰ ফলত আজি ডিব্ৰুগড় চহৰৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। গতিকে আজি ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তৰ মানুহলৈ আহিছোঁ। আমি আমাৰ দলৰ তৰফৰ পৰা, এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আমি খাদ্যৰ যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ, মাত দিছোঁ, কিন্তু আমাৰ এই ক্ষেত্ৰত প্ৰশাসনৰ, চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ বা বিভাগীয় মন্ত্ৰীৰ তেওঁলোকৰ দায়িত্ব অধিক বেছি আছে। তেওঁলোকে এই ক্ষেত্ৰত অতি সোনকালে যাতে ব্যৱস্থা গ্ৰহণ কৰে। এতিয়াও আজিও যিবোৰ অঞ্চল প্লাবিত হৈ আছে, বিশেষকৈ চহৰ মাজমজিয়াত, এইবোৰ কেনেকৈ উলিয়াই পঠাব পাৰি তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু দেখিবলৈ পাইছোঁ যে বিভিন্ন মন্ত্ৰী বিধায়কে কিছুমান এনেকুৱা বক্তব্য আগবঢ়াইছে দুখৰ দিনত, যিবোৰ বক্তব্যই আচলতে বানপীড়িত ৰাইজৰ মনত দুখ দিছে। তেওঁলোকৰ কাষত থিয় নিদি এনেকুৱা ধৰণৰ পাতল তুলুঙা মন্তব্যই গোটেই পৰিৱেশটো বেয়া কৰিবলৈ চেষ্টা কৰিছে। গতিকে মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ বিধায়ক মন্ত্ৰী তেওঁলোকৰ কথা বতৰাক যাতে নাকি লগাব লাগে আৰু তেওঁলোকক নিৰ্দেশ দিব লাগে যে ৰাইজৰ কাষত থিয় হওক। মই আজি এই মুহূৰ্তত আমাৰ অসম জাতীয় পৰিষদৰ সকলো নেতা কৰ্মকৰ্তাক মই আহ্বান জনাইছোঁ, প্ৰতিখন জিলাৰ যিসকল কেন্দ্ৰীয় সমিতিৰ নেতা আছে তেওঁলোকে সকলো অঞ্চলত যিমানবোৰ বানপানী হৈছে সেই অঞ্চলসমূহলৈ যাওক, মানুহৰ ওচৰত থিয় হওক, সহায় সহযোগিতা কৰক। দলৰ সকলো পৰ্যায়ৰ কেন্দ্ৰীয় সমিতিৰ, জিলা সমিতি, সমষ্টি সমিতি, পঞ্চায়ত সমিতি, বুথ, ৱাৰ্ড, তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা, আমাৰ দলৰ যিসকল জাতীয় সেৱক আছে, সকলোৱে বানপীড়িত ৰাইজৰ ওচৰলৈ গৈ উদ্ধাৰ অভিযানত নামক, সহায় সহযোগিতা কৰক। পাৰ্য মানে খাদ্য পাতি যোগান ধৰক, পশু খাদ্য, শিশু খাদ্য যোগান ধৰক আৰু দৰৱ পাতি যোগান ধৰাৰ ব্যৱস্থা কৰক। হয়, আজি আপোনালোকে দেখিব পাৰিছে যে আমাৰ পাঁচআলি অঞ্চলৰ যিমানখিনি আমাৰ যুৱকসকল আছে, লগতে আমাৰ ডাঙৰ যিসকল আছে জ্যেষ্ঠ, যেনেকে আমাৰ মতুল্লা খান ডাঙৰীয়া আছে, আকবৰ খান ডাঙৰীয়া আছে, লগতে আমাৰ আকৰম খান ডাঙৰীয়া আছে, লগতে আমাৰ সহায় দান বৰঙণি আগবঢ়াইছে আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটৰ ডাঙৰীয়া, লগতে আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলমণি ডাঙৰীয়া আমাক বহুতখিনি সহায় সহযোগিতা কৰিছে। আৰু আমি আজি ৰাতিপুৱাৰ পৰা আমাৰ দাঁতি কাষৰীয়া অঞ্চল যিখিনি আছে, পাঁচআলি হওক, পাঁচআলি লগতে আমাৰ লোহাপতি পথাৰ, তাৰপৰা বাবুৱানীলৈ আছে, যিখিনি বান পীড়িত যিসকল লোক আছে তেওঁলোকক আমি যিমানখিনি পাৰো আমাৰ যুৱকসকলে আমি খাদ্য আগবঢ়াইছো। আমাৰ জাতিৰ ধন ভাঙি আমাৰ সকলো যুৱকসকলে মিলি আমি যিমানখিনি পাৰো আমি খাদ্য আগবঢ়াইছো। আৰু আজি ৰাতিপুৱা আমি বাবুৱানী অঞ্চলৰ যিখিনি আছে দুপৰীয়া সময়ত তেওঁলোকক খাদ্য যোগান ধৰিলো। আৰু এতিয়া ৰাতিৰ কাৰণে আপোনালোকে দেখিব পাৰিব, আমি ৰাতি আমাৰ লোহাপতি পথাৰৰ ভিতৰত যিসকল বান আক্ৰান্ত লোকসকল আছে তেওঁলোকৰ আগত আমি খানাৰ যোগান ধৰিম। আৰু অহা কাইলৈৰ পৰা আজিৰ পৰা আমাৰ এইখিনি প্ৰচেষ্টা আগবঢ়াইছো। আৰু অহা কাইলৈকে যেতিয়ালৈকে আমাৰ লোকসকল যাতে বানত আক্ৰান্ত লোকসকলে যাতে ৰেহাই নাপায় তেতিয়ালৈকে আমি এই প্ৰচেষ্টা আগবঢ়াম। কিন্তু আৰু এটা বস্তু আমি দেখিবলৈ পাইছো, আমাৰ কিন্তু বিধায়ক ডাঙৰীয়া হওক বা আন যিসকল বিজেপি ডাঙৰ ডাঙৰ মন্ত্ৰী MLA আছে তেওঁলোকৰ ফালৰ পৰা আমি কোনো সহায় সহযোগিতা পোৱা নাইকিয়া। তেওঁলোকক আমি অনুৰোধ জনাও যাতে আমাৰ পাঁচআলি অঞ্চল, লোহাপতি অঞ্চল বা বাবুৱানী হওক বা গেৰেম বজাৰ বা ডিব্ৰুগড়ৰ ভিতৰত যিসকল বান আক্ৰান্ত লোক আছে তেওঁলোকৰ কাষত যাতে থিয় দিয়ে। আৰু যিটো নলা নৰ্দমা, যিটো আপোনাৰ ড্ৰেইনেজ ইনপ্ৰপাৰ ড্ৰেইনেজ চিষ্টেম যিটো বনালে তাৰ দায়ী আজি কোন হ'ব? সেই ইনপ্ৰপাৰ ড্ৰেইনেজ চিষ্টেমৰ কাৰণে আজি আমাৰ ডিব্ৰুগড়ৰ গোটেই অঞ্চলৰ মানুহখিনি আজি এই ভুক্তভোগী হৈছে। বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আপোনালোকে জানে যে অসমৰ বিভিন্ন জিলাত ইতিমধ্যে ব্ৰহ্মপুত্ৰ, ইয়াৰ উপনৈ আৰু বৰাক আৰু ইয়াৰ উপনৈৰ যি বানপানী, এই বানপানীয়ে এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত বহু অঞ্চল প্লাবিত হৈছে, বহু ঘৰ, বহু পৰিয়াল জলমগ্ন হৈ পানীৰ তলত থাকিব লগা হৈছে, ঘৰ বাৰী এৰিব লগা হৈছে, শিবিৰত থাকিব লগা হৈছে। গতিকে তেনে পৰিস্থিতিত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান তেওঁলোকে চলাওক, পৰ্যাপ্ত অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰক, অস্থায়ী শিবিৰত থাকিব পৰা সকলো ধৰণৰ বন্দবস্ত, খাদ্যৰ যোগান, তাৰ লগে লগে আমাৰ যিসকল শিশু আছে তেওঁলোকৰ স্বাস্থ্য আৰু তেওঁলোকৰ শিশু খাদ্য আৰু যিসমূহ পশু ইতিমধ্যে এই বানপানীত আক্ৰান্ত হৈছে পশু খাদ্যৰ যোগান ধৰক।
ভাল চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰক, পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এই সমগ্ৰ কামটো চৰকাৰে তেওঁলোকে একশ্যন মোডত কৰিব লাগে, যুদ্ধকালীনভাৱে কৰিব লাগে, যাতে কোনো অঞ্চলতে আমি আমাৰ জীৱন হেৰুৱাব লগা নহয়। দ্বিতীয়তে আমি দেখিছোঁ যে ডিব্ৰুগড়ত যিটো বানপানী, এফালে বানপানী আৰু আনফালে ডিব্ৰুগড় চহৰৰ ভয়াৱহ কৃত্ৰিম বানপানীৰ পৰিৱেশ। এই পৌৰসভাখন পৌৰ নিগম কৰাৰ কেইদিনমানৰ পিছতেই পৌৰ নিগমৰ প্ৰকৃত ছবিখন ওলাই পৰিলে। ইয়াত যে কোনো ধৰণৰ বিজ্ঞানসন্মত নলা নৰ্দমাৰ ব্যৱস্থা নাই, ইয়াত যে চৰকাৰে কেৱল মাত্ৰ ঠিকাদাৰী ব্যৱস্থাৰ মাজেৰে কেৱল মাত্ৰ নলা বনাই আছে, কিন্তু পানী ওলাই যোৱাৰ ব্যৱস্থা নাই, এইটো প্ৰমাণ হৈ গ'ল। গতিকে ঐতিহাসিক এখন ডিব্ৰুগড় চহৰ, ব্ৰিটিছে কৰি থৈ যোৱা প্ৰথম চহৰখন আজি কৃত্ৰিম বানপানী আৰু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰিছে আৰু ইয়াত থকা যিসমূহ মানুহ তেওঁলোকে জীয়াতু ভুগিব লগা হৈছে। সকলোৱে এটা ভয়ৰ মাজত থাকিব লগা পৰিৱেশ হৈছে। কেইজাকমান বৰষুণ হ'লেই ইয়াত চাৰিওফালে বানপানী হৈ যায়, মাথাউৰি ভাঙো ভাঙো এটা অৱস্থা। গতিকে য'ত এই চহৰখন ব্ৰহ্মপুত্ৰ যিটো জলপৃষ্ঠ তাতকৈ তলত থকা এখন চহৰ, গতিকে তেনেকুৱা পৰিস্থিতিত চৰকাৰৰ যিটো পৰিকল্পনা নথকাৰ কাৰণে, চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পৰা এতিয়া সাংসদ হৈ যোৱা সৰ্বানন্দ সোণোৱাল এসময়ত ডিব্ৰুগড় চহৰখনক প্ৰতিনিধিত্ব কৰি অসমৰ মুখ্যমন্ত্ৰী হৈছিল, কিন্তু আচৰিত কথা, মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ আচলতে ডিব্ৰুগড় চহৰখনক লৈ অভিলাষী আঁচনি ল'ব লাগিছিল। ইয়াত যাতে কোনো কৃত্ৰিম বানপানী নহয়, তেওঁ নিজে দেখিছে। কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এটা পৰিকল্পিত টাউন প্লেনিঙৰ ব্যৱস্থা, নলা নৰ্দমাৰ ব্যৱস্থা, পানী নিষ্কাশনৰ ব্যৱস্থা, ছলিড ৱেষ্ট মেনেজমেণ্টৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা, এই যে কম্প্ৰিহেনচিভ এটা টাউন প্লেনিঙৰ যিটো পৰিকল্পনা লাগে, এই পৰিকল্পনা কৰাত সম্পূৰ্ণৰূপে বৰ্তমানৰ সাংসদগৰাকী, এসময়ৰ মুখ্যমন্ত্ৰীগৰাকী বিফল হৈছে। আৰু এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ বিভাগীয় মন্ত্ৰীগৰাকী আহি ইয়াত প্ৰমোদ ভ্ৰমণ কৰি মাথাউৰি চাই যায়হি, কিন্তু এই যিটো সমস্যা, মৌলিক যিটো সমস্যা ডিব্ৰুগড় চহৰ, সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই। স্থানীয় বিধায়কে বা বিভিন্ন ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰী বা বিধায়কে কিছুমান তৰল পাতল টুলুঙা কথাৰে বান সমস্যাটোক তেওঁলোকে উপস্থাপন কৰিব চেষ্টা কৰিছে। এইটো নিচেই উচিত নহয়। এই তেওঁৰ যিটো টুলুঙা তৰল কথা, ই আমাৰ বান আক্ৰান্ত ৰাইজক অপমান কৰিছে। এজন বিধায়ক হৈ পেলাই দুবাৰী বালি দিব নোৱাৰি, দুশ কথা মই হেৰি মেনেজ দিছোঁ বস্তাকেইটা দিবলৈ কিছুমান বস্তা য'ত লাগে ধৰি লওক 5 টকা তাত এটাকে কোনোবাই মানে ঘৰত দিব আৰু হেল্ল' খোলা বহুত বেয়া নহয়। যাম পাই যদি আমি দীপকখন কি উঠাই দিম, বালিটো পলস হলে পলস হওক বালি হওক যিকোনো যোগাই যদি फैमिली का लाइफस्टाइल वैसे ही পেলাই থাকিলেও এতিয়া সেইটো ঠিকাদাৰে হেৰি কৰিছে, কোনোবা দনা হিচাপে নাই কৰাটো। আমাৰ হেৰিয়াত যাব নেকি কি কৰে গ'লে বেয়া নহয়, ভালে হ'ব। মানুহ ন সিফালে হেৰি হৈ গ'ল নে ব্লক হৈ গ'ল নে এপাৰলৈ আহিলেও নাই অহা নাই, মানুহ চব তাতে আছে। এঘৰে মানুহ এতিয়া ক'লে এই ল'ৰাটো আহিব বুলি কৈছে।
মানে হেৰি কি কয় NDRF আৰু SDRF নাও চাও নাই নেকি উদ্ধাৰ অভিযান বিপদত পৰিলে কি হ'ব নিজে নিজে ল'বলগীয়া হৈছে মই ৰ'ব এবাৰ কথা পাতিম আৰু এইখিনি মানে ইয়াত ওলাই আছিল নেকি নাই নাই সেইখিনি আকৌ গলি মোৰ কপনি তেখেতসকল যোৱা আগত দিছিলে ফলত কৰি ঠিক আছে আপুনি যদি মিনিমাম যিখিনি বালি পলস লাগে বস্তা লাগে সেইখিনি যদি কৰি দিয়ে আমাৰো যিবোৰ মানুহ আমি কৰোৱাই আছোঁ কাইণ্ডলি আপুনি বালি পলস মই চিয়'ৰ মই ঘূৰি আছোঁ মই আপোনাক ফোন কৰিম থেংক ইউ ভেৰি মাছ হ'ব আপোনালোকৰ NDRF